Hello students, welcome to my channel. So today we are going to discuss about the phases of teaching. আজিৰ ভিডিঅ'ত আমি শিক্ষাদানৰ বিভিন্ন পৰ্যায় সম্পৰ্কে আলোচনা কৰিম. So let's start our discussion. আহা আমি চাওঁ phases of teachingত অৰ্থাৎ শিক্ষাদানৰ পৰ্যায়সমূহতনো কি পোৱা যায়. So চোৱা ইয়াত phases of teaching শিক্ষাদানৰ পৰ্যায়সমূহ pre-active phase পূৰ্ব সক্ৰিয় পৰ্যায় interactive phase সক্ৰিয় বা পাৰস্পৰিক পৰ্যায় আৰু post active phase সক্ৰিয়টোৰ পৰ্যায় হয়নে so এতিয়া pre-active phase টো হৈছে ইয়াত মই লিখিছো চোৱা pre-active phase টো হৈছে before teaching interactive phase টো হৈছে while teaching আৰু post active phase টো কোৱা হয় বা post active stage বুলিও কোৱা হয় সক্ৰিয়টোৰ পৰ্যায় অৰ্থাৎ শিক্ষাদানৰ পিছৰ after teaching phase টো কোৱা হয় post active phase so pre-active phase মানে আমি কি পঢ়িছিলো যে এজন টিচাৰে শিক্ষা দিবলৈ যোৱাৰ আগত কি ধৰণৰ phases পাৰ কৰিব লাগে পূৰ্ব সক্ৰিয় পৰ্যায়ত চোৱা formulation of fixing up the goals so first of all the teacher should try to formulate some goals to make the teaching process effective প্ৰথমতে টিচাৰজনে কিছুমান লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব কেনেকুৱা ধৰণৰ লক্ষ্য বা goals what they are going to teach in the class তেওঁ সেইদিনাখনৰ ক্লাছটোত কি পঢ়াব প্ৰথমতে তাৰ ওপৰত তেওঁ এটা লক্ষ্য নিৰ্ধাৰণ কৰি ল'ব লাগিব he has to set a goal which he or she want to teach in the class হল so ইয়াৰ এটা মই এক্সাম্পল দিছো তোমালোকক suppose মই আজি তোমালোকক phases of teaching পঢ়াই আছো হয়নে তো মই পঢ়োৱাৰ আগতে মই এটো ভাবিছিলো যে মই তোমালোকক কি পঢ়াম phases টো আগতে পঢ়াম নে maxims টো আগতে পঢ়াম so মই তোমালোকক phases টো পঢ়াই আছো এতিয়া হয়নে তো মই maxims টো তোমালোকক অলৰেডি আগতীয়াকে পঢ়ালো so মই এটো ডিসাইড কৰিলো যে প্ৰথমতে মই maxim টো পঢ়াম after that মই তোমালোকক কি পঢ়াম phases পঢ়াম হল so হেতু কাৰণে কি হল যে মই এটা লক্ষ্য নিৰ্ধাৰণ কৰি ললো I fix a goal that I will teach maxims first after that I will teach what phases of teaching okay so I think first point is now clear to you coming to the second point decision making about the content or subject matter বিষয়বস্তুৰ নিৰ্বাচন তাৰ পিছত টিচাৰজনে কি কৰিব তেওঁ যে প্ৰথমতে ক'লে যে phases of teaching টো পঢ়াম বুলি ধৰা তেওঁ aim টো set কৰি ললে তাৰ পিছত তেওঁ কি ভাবিব যে phases of teaching ৰ তিনিটা পাৰ্ট আছে হয়নে কি pre-active interactive আৰু post active তো টিচাৰজনে তাৰ পিছত এটো ডিসিশন ল'ব লাগিব যে তেওঁ তিনিটা ফেজ একেলগে ষ্টুডেন্টক একেদিনাখনেই ক্লাছত পঢ়াব নে বেলেগ ক্লাছত এটাকে phases কেটা পঢ়াব ওকে অৰ্থাৎ তেওঁ কন্টেন্টটো বাছি ল'ব লাগিব যে তেওঁ একেদিনাখনে পঢ়ালে ষ্টুডেন্টে বুজি পাব নে বেলেগকে পঢ়াব লাগিব ওকে তাৰ পিছত আহিলে arrangement of the ideas and styles of teaching শিক্ষণীয় কৌশল বাছনিকৰণ তাৰ পিছত টিচাৰজনে এটো বাছিব লাগিব যে what should be the ideas and styles from which the student can easily understand the subject matter যে শিক্ষণীয় কৌশল কোনটো প্ৰয়োগ কৰিলে এজন ষ্টুডেন্টে ভালকে বুজি পাব suppose now I am presenting PowerPoint to you because I thought that PowerPoint will be more easier for online teaching হয়নে online teaching ৰ কাৰণে কি হয় PowerPoint টো এটা ভাল এটা টুল হয় টিচিং টুল এটা
ভাল কৌশল চ' সেইকাৰণে মই এইটো তোমালোকৰ আগত এতিয়া পঢ়াই আছোঁ কিন্তু অফলাইন ক্লাছত ছাপ'জ মই চাৰ্ট দেখাব পাৰোঁ তোমালোকক বা মই কেতিয়াবা তোমালোকক বিভিন্ন ধৰণৰ যিকোনো ধৰণৰ টিচিং মেটেৰিয়েলছ লৈ গৈ মই তোমালোকক দেখাব পাৰোঁ হয়নে চ' টিচাৰজনে সেই টপিকটোৰ ওপৰত বেছ কৰি পেলাই নিজৰ আইডিয়াছ আৰু ষ্টাইলছ লগাব লাগিব যে কেনেকৈ পঢ়ালে ষ্টুডেণ্টটোৱে ভালকৈ বুজি পাব হাউ দ্য ষ্টুডেণ্ট উইল আণ্ডাৰষ্টেণ্ড মোৰ উইথ হোৱাট মেথড অ'কে কোনটো মেথডৰ পৰা বুজি পাব তাৰপিছত আহিছে ডিচিশ্যন মেকিং এবাউট দ্য ষ্ট্ৰেটেজিছ অফ টিচিং শিক্ষাদানৰ নীতি নিৰ্বাচন চ' কালি তোমালোকক মই পঢ়াইছিলোঁ প্ৰিন্সিপালছ অফ টিচিং প্ৰিন্সিপালছ অফ বেলেগ বেলেগ ধৰণৰ প্ৰিন্সিপালছ আছিলে হয়নে সেই গোটেইকেইটা প্ৰিন্সিপাল কেতিয়াবা একেলগে আমি ইউজ নকৰোঁ কেতিয়াবা আমি তাৰ পৰা দুটা ইউজ কৰোঁ কেতিয়াবা তিনিটা ইউজ কৰোঁ হয়নে চ' টিচাৰজনে সেই তাৰ পৰা বাচিব লাগিব যে সেই পাৰ্টিকুলাৰ এটা চেপ্টাৰৰ কাৰণে কোনটো ষ্ট্ৰেটেজি বা প্ৰিন্সিপাল বেছি ভাল হয় বুজি পাইছা হোৱাট শুড বি দ্য মোৰ adequate principle or strategy for a particular subject or particular topic. So according to it, he have to decide which is more beneficial for the students and what he should use. Okay, যে তেওঁ কি ইউজ কৰিব লাগে মই ছাপ'জ আজি টিচিংটো তোমালোকক পঢ়াই আছোঁ পঢ়োৱাৰ আগত মই সেই প্ৰিন্সিপালকেইটা চাই পেলাই এইটো ডিচাইড কৰিব লাগিব যে মই কোনকেইটা প্ৰিন্সিপাল এই টপিকটোৰ কাৰণে ইউজ কৰিম চ' ডেট ইজ কল্ড ডিচিশ্যন মেকিং এবাউট দ্য ষ্ট্ৰেটেজিছ অফ টিচিং তাৰপিছত লাষ্টলি প্ৰিএক্টিভ ফেজৰ লাষ্ট পইণ্টটো হৈছে ডেভেলপমেণ্ট অফ টিচিং ষ্ট্ৰেটেজিছ নীতিসমূহৰ বিকাশ সাধন যদিও মই ডিচাইড কৰিলোঁ সেই প্ৰিন্সিপালকেইটা কিন্তু সেই প্ৰিন্সিপালকেইটা মই নিজৰ ধৰণে কেনেকৈ ডেভেলপ কৰি তোমালোকৰ আগত এক্সিকিউট কৰিম ডেট ইজ কল্ড ডেভেলপমেণ্ট অফ টিচিং ষ্ট্ৰেটেজিছ বিকজ সব মানুহৰে নিজৰ নিজৰ পঢ়োৱাৰ ষ্টাইল থাকে হয়নে চ' on the basis of the teacher style he would try to develop the teaching strategies and try to execute it in the class বুজি পাইছা so এটো হয় development of teaching strategies নীতিসমূহৰ বিকাশ সাধনৰ এটা টিচিঙৰ এটা প্ৰিএক্টিভ ফেজ প্ৰথমতে তেওঁ এটা লক্ষ্য নিৰ্ধাৰণ কৰিব ফাৰ্ষ্ট he would formulate a goal after that he decide the content or subject matter যে কি বস্তু পঢ়াব তাৰপিছত arrangement of the ideas and styles of teaching যে তেওঁ কেনেকুৱা ধৰণৰ টিচিং মেথড বা কেনেকুৱা ধৰণৰ টিচিং ষ্টাইল তেওঁ ইউজ কৰিব ডিচিশ্যন মেকিং এবাউট দ্য ষ্ট্ৰেটেজিছ অফ টিচিং শিক্ষাদানৰ নীতি নিৰ্বাচন যে সেই প্ৰিন্সিপালকেইটা যে পঢ়িছিলোঁ আমি তাৰ পৰা তেওঁ কোনটো প্ৰিন্সিপাল ইউজ কৰিব এটা পাৰ্টিকুলাৰ ক্লাছত আৰু ডেভেলপমেণ্ট অফ টিচিং ষ্ট্ৰেটেজিছ যে তেওঁ যদিও সেইটো ডিচাইড কৰিলে যে এইটো প্ৰিন্সিপাল ল'ব কিন্তু সেইটো তেওঁ কেনেকৈ নিজৰ মতে আকৌ সেইটো ডেভেলপ কৰি পেলাই তেওঁ ষ্টুডেণ্টক বুজাব সেইটো হ'ল প্ৰিএক্টিভ ফেজৰ লাষ্ট point so I hope now it is clear to you what is pre-active phase of teaching যে পূৰ্ব সক্ৰিয় পৰ্যায়টো কি হয়